সাংবাদিকৰ যিটো শ্ৰেণী বিভাজন সেই শ্ৰেণী বিভাজনটো আমি গৰিহণা দিছোঁ। সকলো সাংবাদিক সমপৰ্যায়, আজি মাইক ধৰা বা কেমেৰা ধৰা সাংবাদিকজনৰ পৰা আদি কৰি বাইট ল'বলৈ অহা সাংবাদিকজন, পেপাৰত লিখা সাংবাদিকজন, প্ৰিণ্ট কৰা মানুহজন, সকলো সংবাদ মাধ্যমৰ লগত জড়িত। সংবাদ মাধ্যমৰ লগত কেৱল সাংবাদিকে জড়িত নহয়, ইয়াৰ লগত বহুতো মানুহ জড়িত হৈ আছে আৰু আমি সকলোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি শ্ৰদ্ধা কৰোঁ। আৰু সেইকাৰণে এটা কথা স্পষ্ট যে এনেকুৱা ধৰণৰ তৰল কথা বতৰা যোনেই নকওক তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ হ'ব, গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব। আজি জয়ন্ত মল্লই কৈছে প্ৰতিবাদ হৈছে, কাইলৈ বেলেগ এজন কোনোবা ৰাজনৈতিক নেতাই ক'ব প্ৰতিবাদ হ'ব, কিন্তু প্ৰতিবাদ হোৱাটো হ'ব। আৰু এটা কথা আমি স্পষ্টকৈ কৈ দিছোঁ যে গণতন্ত্ৰত যিটো শ্ৰেণী বিভাজন অনাৰ চেষ্টা কৰা হৈছে এইটো সংবিধানৰ কাৰণে, ভাৰতীয় গণতন্ত্ৰৰ কাৰণে খুব দুৰ্ভাগ্যজনক ঘটনা আৰু অনাগত দিনত এই ঘটনাবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। গাৰ্গে জয়ন্ত মল্ল বৰুৱা সন্দৰ্ভত এষাৰ কথা কৈছিলে, এই কথাষাৰ আজি কিন্তু খুব মনত পৰিছে। যোৱাকালি জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক যি ধৰণে অপমান কৰিলে, অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব। গতিকে সময় থাকোঁতেই জয়ন্ত মল্ল বৰুৱাই সমগ্ৰ অসমৰ সংবাদ মাধ্যমৰ ওচৰত ক্ষমা খুজক, অন্যথা সাংবাদিকে যদি মুখ খুলিবলৈ হয়, সাংবাদিকে যদি হাতত কলম ল'বলৈ হয়, নাঙঠ হ'বলৈ কিন্তু বেছি সময় নালাগিব। আমাৰ জাতীয় সংঘে মানে অসমৰ স্পষ্ট কথা, সমগ্ৰ অসমবাসীৰ ওচৰত জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ ওচৰত ক্ষমা খুজিব লাগিব, অন্যথা অনাগত দিনত সমগ্ৰ সাংবাদিকৰ কাষত থাকি আমি জাতীয় সংগ্ৰামী অসমে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আচলতে দেখা গৈছে যে এই বিজেপি চৰকাৰখনৰ আচলতে ক্ষমতাৰ মূৰত ধৰিছে। বহুদিন তেওঁলোকে শাসনৰ গাদী পোৱা নাছিল, শাসনৰ গাদী পোৱাৰ পিছতে সকলোকে তেওঁলোকে ক্ষমতাৰ মূৰত ধৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে এইবিলাক কাৰোবাৰ চলি আছে বুলি ইতিমধ্যে আমি ভাবিবলৈ বাধ্য হৈছোঁ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁৰ পত্নীৰ যি এই কালিমা লাগিছিলে, এই কালিমাৰ অধ্যায় তেওঁ সামৰণি মাৰিব পাৰে সেই কথা লুকুৱাবৰ বাবে যি সংবাদমেল তেওঁলোকে আয়োজন কৰিছিল, আৰু সংবাদমেল পাতি তেওঁ নিজে সাংবাদিকসকলক মাতি নি তাতে সাংবাদিকসকলক তেওঁ অপমান কৰাটো আচলতে দুৰ্ভাগ্যজনক কথা। গণতন্ত্ৰৰ বাবে এটা অশনি সংকেত হৈছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আচলতে বিজেপি চৰকাৰখনৰ মন্ত্ৰী বিধায়কবোৰে নিষেধ কৰাৰ এটা পৰিকল্পনা কৰিছে। আৰু দ্বিতীয় কথাটো হ'ল যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁ পৰিয়ালৰ ৰাজসাহায্য লাভ কৰাৰ লগতে তেওঁ যিহে গৰু চোৰৰ বাতৰি ওলাই আছে, এই কথা তেওঁ সাংবাদিকক অপব্যৱহাৰ কৰিলেও এই কথা লুকাই নাথাকে, এই কথা জলজল পটপটকৈ তেওঁৰ বিৰুদ্ধে ওলাই গৈছে আৰু অসমৰ জনসাধাৰণে বুজি পাইছে। তাৰপিছত দেখা গৈছে যে প্ৰতিদিন গোষ্ঠীয়ে তেখেতক প্ৰশ্ন কৰাৰ বাবে তেখেতে যি অপমানসূচক বাক্য কৈছে, দুৰ্ভাগ্যজনক। জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ ওচৰত তেওঁলোকে ক্ষমা খোজক, আৰু যদিহে ক্ষমা নোখোজে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি জয়ন্ত মল্ল বৰুৱাক যদি ক্ষমা খোজাবলৈ বাধ্য কৰাব নোৱাৰে, তেনেহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ ওপৰত আক্ৰমণ আৰু অপমানসূচক বাক্য কৰাবলৈ তেওঁৱে আচলতে এই মন্ত্ৰী বিধায়কবোৰক লগাই পঠিয়াইছে।